ত্রিপুরাৰ কথা আকৌ কম ত্ৰিপুৰা যেহেতু কাইলৈ নিৰ্বাচন ত্ৰিপুৰা বিধানসভা নিৰ্বাচনৰ বাবে সকলো সাজু হৈছে নিৰ্বাচনৰ পূৰ্বে সিল কৰি দিয়া হৈছে ভাৰত বাংলাদেশ সীমান্তত টহল দিছে বিএছএফে দুখন গাঁও মাজত আন্তঃৰাষ্ট্ৰীয় কাটাতাৰ এইপাৰে ভূত সিপাৰে জলিল আৰু জলিলৰ এক ডজন আত্মীয় কাটাতাৰ পাৰ হৈ বাংলাদেশৰ পৰা ভাৰতত ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰিবনে জলিলৰ পৰিয়ালে ত্ৰিপুৰা নিৰ্বাচনক লৈ ভাৰত বাংলাদেশ সীমান্তৰ পৰা নিউজ 18 অসম নৰ্থ ইষ্টৰ ডেপুটি এডিটৰ নিলয় ভট্টাচাৰ্যৰ সুপাৰ এক্সক্লুসিভ ৰিপোৰ্ট কাইলৈ পুৱা অৰ্থাৎ 16 ফেব্ৰুৱাৰীয়ে পুৱা ৰাতিপুৱা 5টা বজাত 6টা বজাত এই গেটখন খুলি দিয়া হ'ব আৰু সেইফালে কাটাতাৰৰ বেৰৰ সিপাৰে থকা হেয়া জলিল মিয়াৰ পৰিবাৰ জলিল মিয়া প্ৰায় 50 বিঘা মাটি তেখেতৰ মাটি এয়া উত্তৰ নাৰায়ণপুৰ দক্ষিণ নাৰায়ণপুৰৰ কাটাতাৰৰ সীমাৰ সিপাৰেও আছে ইপাৰেও আছে তেখেতে কালি এই গেটেৰে সোমাই আহি ইয়াত ভোট প্ৰদান কৰিব নিজৰ মতাধিকাৰ সাব্যস্ত কৰিব বৃহস্পতিবাৰে ত্ৰিপুৰা বিধানসভাৰ নিৰ্বাচন ত্ৰিপুৰাৰ বৰজলা সমষ্টিৰ দক্ষিণ নাৰায়ণপুৰ গাঁওখনক দুভাগ কৰিছে সীমান্তৰ কাটাতাৰে সেয়ে ভাৰতীয় হৈও কাটাতাৰৰ সিপাৰে বাস কৰে ভাৰতৰে দুটা পৰিয়ালে ভাৰতীয় হৈও কাটাতাৰৰ সিপাৰে থাকিবলগীয়া হোৱা জলিল নামৰ এগৰাকী ব্যক্তিয়ে ভাৰতীয় হোৱাৰ পিছতো ভাৰতলৈ আহিবলৈ প্ৰতিদিনেই ল'ব লাগে বিএছএফৰ অনুমতি পিছে কাটাতাৰে গাঁওখনক খণ্ডিত কৰিলেও খণ্ডিত কৰিব পৰা নাই এই দুই পৰিয়ালৰ ভাৰত প্ৰেমক এই দুই পৰিয়ালৰ মাজৰে এটা পৰিয়ালৰ সদস্য আব্দুল জলিলে নিউজ 18ক ক'লে কিদৰে ত্ৰিপুৰা নিৰ্বাচনত ভোট দিবলৈ সাজু হৈছে জলিল আৰু জলিলৰ পৰিয়াল তো কালকে সকালে ভোট দেবেন কেনা তো ভোট দিব কখন আসবেন ভোট দিতে সকাল কখন আসবেন সকাল সুবে আएंगे আচ্ছা তো আপনারা ওইদিকে থাকেন আপনার মেয়ে এদিকে থাকে তো যখন যদি হঠাৎ দরকার হয় তখন এদিকে কি রকম আসেন গেট করে দে সবাই কয়জনে ভোট দেবা ভোট বাইরেও আছে আর বাড়িতে আছে আচ্ছা আর তোমাদের বাজার স্কুল অফিস কাচারি এগুলা করতে হলে কোথায় করেন টাউনে যেমন লাগে অৱশ্যে জলিলৰ কন্যা বিবাহ সূত্ৰে কাটাতাৰৰ এইপাৰে বাস কৰে জলিলৰ দৰে তেওঁৰ কন্যায়ো ত্ৰিপুৰা তথা ভাৰতৰ বিকাশৰ স্বাৰ্থতেই এইবাৰো ভোটদান কৰিব কাটাতাৰৰ এইপাৰে থকা জলিলৰ বন্ধুবৰ্গৰ মাজতো এগৰাকী দেশপ্ৰেমিক হিচাপে চৰ্চিত জলিল বাবার বাড়ি হলো কাটাতারের ওপারে কত দূরে থাকেন এখান থেকে তো 200 মিটার হবে মাঝে কাটাতারের বেড়াটা আছে কোনো অসুবিধা হয় বাবা মায়ের মাঝে এই কাটাতারের বেড়াটা অসুবিধা বলতে এমনি তো অসুবিধা হয় না যে একটু আগে যেভাবে ইজি ভাবে আসা যাওয়া করতে এখন ওইটা আর হয় না এটা কখন হয়েছে বেড়াটা হয়েছে তো আজকে 15-16 বছর হয়ে গেছে আরো বেশি হবে 18-19 বছর হবে ওদিকে কত কে আছেন ওইদিকে তো দুইটা ফ্যামিলি আছে আমার যে বাবা মা তারা সবাই আছে আমার এখানে বিবাহ সূত্রে আমি এখানে আপনি ওদিকে থাকতেন বিয়ের আগে তো ওইখানেই থাকতাম তখন এই কাটাতার ছিল বিয়ের পরে বিয়ে হলো আজকে আমার 24 বছর তো কাটাতার হলো যে আজকে 18-19 বছর হবে কখনো মনে হয় যে ওদিকের মানুষগুলা বাংলাদেশের কাছে আমরা ভারতবর্ষের নিজের মানুষ না হ্যাঁ না জলিল মিয়ার মেয়ে এদিকে জলিল মিয়া ওদিকে তো দরকার যখন হয় উনি গড় এটা করছে
এটা ওনার বাড়ি। হ্যাঁ ওনার ওই বাড়িটা ওনার, এই জমিও ওনার। উল্লেখযোগ্য, কাঁটাতাৰৰ সিপাৰে থাকিলেও জলিলে প্ৰতিদিনেই ব্যৱসায় বাণিজ্যৰ স্বাৰ্থত আগৰতলালৈ অহা যোৱা কৰে। আনহাতে জলিলৰ লগতে আনটো পৰিয়ালকো যিকোনো বিপদত সহায় কৰে ভাৰতৰ সীমান্ত সুৰক্ষা বাহিনীৰ বিষয়া জোৱানে। সেয়ে গণতন্ত্ৰৰ মহোৎসৱ স্বৰূপ বিধানসভা নিৰ্বাচনত ভোটদানৰ যোগেদি নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰাৰ বাবে সদায় সাজু জলিলৰ দৰে ত্ৰিপুৰাৰ ভাৰত বাংলা সীমান্তৰ সকলো ভোটাৰ। উল্লেখযোগ্য, ভাৰতীয় নিৰ্বাচন আয়োগেও ভাৰত বাংলা সীমান্তৰ নোমেন্সলেণ্ডত বাস কৰা শতাধিক পৰিয়ালক ভোটদানৰ ক্ষেত্ৰত সকলো সহায় সহযোগ কৰাৰ বাবে প্ৰশাসন আৰু BSFক নিৰ্দেশ প্ৰদান কৰিছে। কাইলৈ পুৱা আশিৰ ৰহমানৰ ৮০ বছৰীয়া দেউতাক লগতে মাতৃ কাটাতাৰ পাৰ হৈ এইফালে আহিব, নিজৰ মতদান সাব্যস্ত কৰিব। তাৰপিছত জীয়ৰী ঘৰত থাকি এসাঁজ অন্ন গ্ৰহণ কৰি বিয়লি আকৌ সময় হোৱাৰ লগে লগে কাটাতাৰৰ যি দৰ্জা আছে দৰ্জাৰ সিপাৰে গৈ নিজৰ ঘৰলৈ গুচি যাব। কেমেৰা পাৰ্চন সঞ্জয় বৰাৰ সৈতে মই নিলয় ভট্টাচাৰ্য, ভাৰত বাংলাদেশ সীমান্ত ত্ৰিপুৰা।